বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে যে ধিং অঞ্চলত প্ৰায় ২০ৰো অধিক মহিলা বলাৎকাৰ কৰি পেলাই চুৰি কৰাৰ গেছ মাৰি চুৰি কৰা এটা বাতৰি এনেকৈ প্ৰচাৰণ হৈছে। গতিকে সেই সংক্ৰান্তে মই ভাবিছোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি যিখিনি সত্য আমাৰ হাতত যিখিনি তথ্য আছে আমি আপোনালোকক জনাব বিচাৰিছিলোঁ যে আমাৰ এতিয়ালৈকে ধিঙত আমি 2টা কেছ আমাৰ ৰুজু হৈছে। তাৰে এটা কেছ হ'ল আপোনাৰ কেছ নাম্বাৰ 30/24, যিটো ঘটনা হৈছিলে আপোনাৰ 6/20/2024 তেওঁলোকৰ ঘৰত দুবাৰ এটেম্প্ট হৈছিলে, এবাৰ 27/5/2024 আৰু এবাৰ 20/6/2024। তাৰ আগত এটা ঘটনা হৈছিলে 13/3/2024, যিটো FIR লজ কৰা হৈছিলে আমাৰ ইয়াত। দুখন FIR আমাৰ ইয়াত ইতিমধ্যে লজ হৈছে। এটা কেছ নাম্বাৰ হ'ল 30/24 আৰু আনটো হ'ল 111/24। 111/24 যিটো কেছ আছিলে তাত আমি তদন্ত যেতিয়া কৰিলোঁ, তদন্তত আমি 4জন ব্যক্তি আমি এৰেষ্ট কৰিছোঁ। তাত কেছ ৰিকভাৰী হৈছিলে 43,100, দুডাল গোল্ড নেকলেছ ৰিকভাৰী হৈছিলে, গোল্ড চেইন ৰিকভাৰী হৈছিলে, চিলভাৰ চেইন, মটৰচাইকেল এখন আৰু স্প্ৰে বটল এটা। স্প্ৰে বটলটো আমি ফৰেনচিকত পঠিয়াইছিলোঁ যে এইটো কি ব্যৱহাৰ কৰিছিল চাবলৈ। কিন্তু আমি যিখিনি তথ্য পাইছোঁ যে যিটো এটা এচিড সোণাৰীয়ে ব্যৱহাৰ কৰে, সেই এচিডটোৱে কিবা এটা ফৰ্মত কৰে। এতিয়ালৈকে তথ্যটো অহা নাই আমাৰ হাতত, আহিলে আমি ক'ব পাৰিম যে কেনেকৈ স্প্ৰেটো কৰিছিলে। ইয়াৰ উপৰিও আপোনালোকৰ 2টা কেছ আমাৰ অলৰেডি ৰিপৰ্টেড হৈছে আৰু তাৰ উপৰিও 2টা নন ৰিপৰ্টেড কেছ আছে। টোটেল 4টা কেছ আমাৰ নন ৰিপৰ্টেড, মানে তেওঁলোকে FIR দিয়া নাই, তেওঁলোকৰ গা অসুস্থ হৈছিলে, কিন্তু পিছলৈ FIR আমাক নিদিলে। 4টা কেছ হৈছিলে। আৰু যোৱাকালি যিটো ঘটনা আপোনালোকে যিটো আজি সংবাদ মাধ্যমত বাতৰি কৰিছে যে বৃদ্ধা মহিলা এগৰাকীক মানে অচেতন কৰি পেলাই লৈ যোৱা, তো মোৰ এডিশ্যনেল SP এতিয়া হস্পিটেলতে আছে। মহিলাজনীৰ লগত কথা হৈছে। মহিলাজনীয়ে কৈছে তেওঁ কোনো ধৰণৰ আক্ৰমণ কৰা নাই, তেওঁ ৰাতিপুৱা চাহ বনাইও খাইছে, কিন্তু তাৰপিছত তেওঁ হঠাৎ অসুস্থ বা অচেতন হৈছে। বাকী বলাৎকাৰৰ যিখিনি কথা আহিছে, বলাৎকাৰৰ কথাখিনিৰ কাৰণে মেডিকেল প্ৰট'কল আছে, যিখিনি গাইনকলজিকেল টেষ্ট বৰ্তমান চলি আছে আৰু মোৰ এডিশ্যনেল SP তাতে উপস্থিত আছে। যে মেডিকেল ৰিপৰ্টটো আমি ফাইনেলি পাম, আপোনালোকক আমি জনাই দিম। কিন্তু এপাৰেণ্টলি যিখিনি আমি ডক্টৰে আমাক জনাইছে যে তেওঁ এতিয়ালৈকে সেইটো বলাৎকাৰৰ তেওঁলোকে কোনো লক্ষণ পোৱা নাই আৰু তেওঁ নিজেও এতিয়া কথা ক'ব পৰা হৈছে লাহে লাহে। তেওঁ মোৰ এডিশ্যনেল SPৰ আগত বা তেওঁলোকৰ ঘৰৰ ৰাইজো তাতে উপস্থিত আছিলে। তেওঁলোকৰ আগতে যিখিনি কৈছে তেওঁ কোনো ধৰণৰ তাতে আক্ৰমণকাৰী ৰাতি কৰা হোৱা নাই, যিটো মানে এটা বাতৰি প্ৰচাৰ হৈছিলে। যিয়ে নহওক, মেডিকেল ৰিপৰ্টটো আহিলে আমি 100% চিয়'ৰ হ'ম। কিন্তু এতিয়া যিখিনি আমি তথ্য পাইছোঁ যে তেনেকুৱা ধৰণৰ কোনো ইছ্যু হোৱা নাই। বাকী বলাৎকাৰৰ কথা আৰু এটা ওলাইছিলে যে যিটো কেছ আপোনাৰ হেৰিত হৈছিলে, যিটো কেছ আপোনাৰ মাৰ্চ মাহত যিটো হৈছিলে তাতে বলাৎকাৰ কৰা বুলি কৈছিলে। মেডিকেল ৰিপৰ্টটো মোৰ লগত আছে এতিয়া। মেডিকেল ৰিপৰ্ট মতে ডক্টৰে কোনো ধৰণৰ বলাৎকাৰৰ তথ্য পোৱা নাই। গতিকে যিটো নেৰেশ্যন বা যিটো নিউজ আজি ওলাইছে যে 20ৰো অধিক তেনেকুৱা বলাৎকাৰ হৈছে ইয়াত, এই তথ্যটো আমাৰ হাতত যিখিনি অফিচিয়েল তথ্য আছে এইটো সত্য নহয়। মই আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ কৰিম যাতে এনেকুৱা ধৰণৰ বাতৰিবিলাক প্ৰচাৰ কৰাৰ আগতে আমাৰ লগত এবাৰ যাতে মানে এটা পৰামৰ্শ লৈ লওঁ। আৰু তাৰপিছত আমাৰ যিটো গেং আমি ধৰিছিলোঁ, যিটো স্প্ৰে কৰিছিলে, সেই গেংটোৱে আজি হয়তো মানে জেলতে আছে। আমি আজি খবৰ কৰিলোঁ। আজি যিটো এটা ঘটনা হোৱা বুলি কৈছে যে হেৰি ঘৰত আপোনাৰ গোপাল নাথৰ ঘৰত যিটো হোৱা বুলি কৈছে, গোপাল নাথৰ ঘৰত ঘটনাটো এনেকুৱা যে ৰাতি 12:30মান বজাত তেওঁৰ পুতেকে, গোপাল নাথৰ ল'ৰাই তেওঁৰে ৰিলেটিভক জনাইছে। ৰিলেটিভজন তাত যায় আৰু থানাতো জনায়। তাত গৈ পেলাই যিটো দেখে যে কোনো ধৰণৰ বস্তু লৈ যোৱা দেখা নাই, কিন্তু তেওঁলোকৰ গোটেইখিনি মানুহৰ অসুস্থ হৈছে। গতিকে ডক্টৰৰ এতিয়া তেওঁলোকে ৰেফাৰ কৰা হৈছে। ডক্টৰৰ লগত আমি কথা পাতিছোঁ। ডক্টৰে কৈছে যে এতিয়ালৈকে আমি এক্সামিনেশ্যন কৰি আছোঁ, কিন্তু আমাৰ লাগিছে যে হয়তো কিবা ফুড পয়জনিঙো হ'ব পাৰে অসুস্থ হোৱাৰ কাৰণ। তেওঁলোকে এতিয়ালৈকে FIR লজ কৰা নাই। আৰু আপুনি যিটো ক'লে আৰু এঘৰত হৈছে, সেইটোও ঠিক তেনেকৈ হেৰি হোৱা বুলি আমাক ৰিপৰ্ট কৰিছে। OCয়ে আমাক গৈ চাই আহিছে। আৰু এখন দোকানতো তলা ভাঙি পেলাই চিগাৰেট কেইপেকেটমান নিয়া বুলি আমাৰ হাতত তথ্য আহিছে। এইটো যোৱা ৰাতি 12:30টাৰ পিছৰ কথা। সেইটো আমি এতিয়া বৰ্তমান তদন্তত ৰাখিছোঁ। যদি তেওঁলোকে আমাক কিবা FIR দিয়ে বা নিদিলেও
যদি তথ্য পাতি কিবা চুৰ হৈছে আমি নিজে এটা কেছ ৰেজিষ্টাৰ কৰি তদন্ত আৰম্ভ কৰিম। কৰিছিল যে ঢিং আৰক্ষী থানাত তেওঁলোকে ন্যায় বিচাৰি এজাহাৰ দিবলৈ অহাৰ পিছত তেওঁলোকক দুৰ্ব্যৱহাৰ কৰি পঠিয়াই দিয়া হৈছিল। তেওঁলোকে কেমেৰা সন্মুখত অভিযোগ দিছিলে। বুজিছোঁ, কিন্তু তেনেকুৱা যদি আছিলে তেওঁলোকে মোৰ কাৰ্যালয়ত যাব লাগিছিলে, মোৰ লিখিত অভিযোগ দিলেও মই তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা ল'লোহেঁতেন। কিন্তু মোৰ ওচৰতো এনেকুৱা কোনো মহিলা গৈ পেলাই দিয়া নাই যে আমি ন্যায় পোৱা নাই বা আমাক দুৰ্ব্যৱহাৰ কৰিছে। যদি তেনেকুৱা তথ্য আছে আপোনালোকে আমাৰ মোৰ অফিচলৈকে পঠিয়াই দিব, বা নতুবা আপুনি মোক হোৱাটছআপ কৰিও দিব যে অভিযোগটো এনেকুৱা আছে, আমি তদন্ত কৰি বিহিত ব্যৱস্থা ল'ম। নালাগে, আপুনি হোৱাটছআপ কৰি দিব পাৰে মোক, মোৰ অফিচিয়েল নাম্বাৰটো আছে, আপোনালোকে জনাইও দিব পাৰে। তেনেকে আজিকালি FIR দিয়াৰো ব্যৱস্থা আছে। আপোনালোকে জানে যে নতুন আইন হৈছে, আজিকালি কমপ্লেইন দিয়াৰ ব্যৱস্থা আছে, DGP গ্ৰিভান্স চেল আছে, তাত তেনেকুৱা দিয়ক, আমি তদন্ত কৰি নিশ্চয় বিহিত ব্যৱস্থা ল'ম। যেনেকুৱা মহিলাৰ লগত যদি দুৰ্ব্যৱহাৰ হৈছে আৰু যদি তথ্য পাওঁ, আজিকালি আপোনালোকে নিজেই দেখিছে যে গোটেই পুলিচ ষ্টেচনতে কেমেৰা লগোৱা আছে। গতিকে আজিকালিতো আৰু মিছাও ক'ব নোৱাৰে, কেমেৰাত চব ওলাব। আজি আপোনালোকে ইয়াত আছে, গোটেইখিনি কেমেৰাত ৰেকৰ্ডিঙে হৈ আছে। গতিকে তেনেকুৱা যদি কিবা দৃষ্টিগোচৰ হৈছে মোক অৱগত কৰাব। মোক যদি যাব দিগদাৰী পায় তালৈকে একো অসুবিধা নাই, হোৱাটছআপৰ যোগেদি বা নহ'লে মোক ফোন কৰি হ'লেও জনাব, আমি বিহিত ব্যৱস্থা ল'ম। না, আমি তাৰে মই ইতিমধ্যে আপোনালোকক কৈছোঁ, তাৰে আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে, তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে, স্প্ৰেও আমি পাইছোঁ। কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে। মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ, এতিয়া খবৰটো পালোঁ যে জেলতে আছে। কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে, তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব। আৰু এজন ব্যক্তি ইয়াত জড়িত আছে, আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত। আমি এজনক ধৰিব পৰা নাই, তেওঁ ইয়াৰে নহয়, ৰূপহীহাটৰ হয়। গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম। আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে, যিকেইজন চুৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে, সেইকেইজন কিন্তু ঢিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ নহয়, জুৰিয়াৰ হয়। মই এইমাত্ৰ ক'লো আপোনাক যে যিজন মেইন কিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায়, সেইজন ৰূপহীহাটৰ হয়। গতিকে ইয়াতে আহি পেলাই কৰা, তাত নকৰিব পাৰে, হয়তো ঢিঙত আহি পেলাই কৰিছে। গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম। ফলপৰি যিটো ঘটনা হৈছে, নিচেই কাষতে এটা আউটপোষ্ট আছে, তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি? যিদিনাখন কালি ঘটনা হৈছে, ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে, VDP মানুহে পেট্ৰলিঙকো পাইছে। আৰু VDP মানুহে এইটোৱে তথ্য দিছিলে যে গুলজাৰ হুছেইন যিজন আমি কালি উঠাই আনিছোঁ, তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে। গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ। নহ'লে যিজন মহিলা ভুক্তভোগী তেওঁ আমাক তথ্য একো দিব পৰা নাই, কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে। গতিকে এইটোৱে বুজায় যে পুলিচে পেট্ৰলিং কৰি আছিলে আৰু VDPও আছিলে কাৰণে আমি খবৰটো পালোঁ।